প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বন ৰিক্ৰুটমেণ্ট আসাম 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ভালেমানকেইটা পদ আৰু এই পদকেইটা ওলাইছে PMAY আৰ্বন আসাম ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা। আৰু যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তো আপোনালোকে মে' মাহৰ 23 তাৰিখলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু পদকেইটা আপোনালোকৰ 4টামান বিভাগত ওলাইছে। টোটেল আপোনালোকৰ পদ ওলাইছে 9টা পদ আৰু আপোনালোকৰ 4টা বিভাগত টোটেল পদ ওলাইছে 9টা। আৰু আপোনালোকৰ ইয়াৰে প্ৰথম যোনটো পদ ওলাইছে সেইটো হ'ল ফাইনেন্সিয়েল মেনেজমেণ্ট এণ্ড একাউণ্টিং এক্সপাৰ্টৰ কাৰণে ওলাইছে এটা। আৰু এই পদটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে বয়সৰ ক্ষেত্ৰত ইয়াত ধৰি দিছে 27ৰ পৰা 45 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ পষ্ট গ্ৰেজুৱেট হ'ব লাগিব যদি এই পদটোৰ কাৰণে আবেদন কৰিব বিচাৰে। আৰু ছেকেণ্ড পদটো হ'ল চিটি প্ৰজেক্ট মেনেজাৰ মিউনিচিপালিটি চিভিল ইঞ্জিনিয়াৰ কাৰণে ওলাইছে 3টা পদ। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ এজ লিমিটটো হৈছে 27ৰ পৰা 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। খালি আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াত দিছে পষ্ট গ্ৰেজুৱেট অৰ গ্ৰেজুৱেট ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং চিভিল, তো তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ আপোনালোকৰ পদটো ওলাইছে চিটি প্ৰজেক্ট মেনেজাৰ MIS স্পেচিয়েলিষ্টৰ কাৰণে 3টা পদ। আৰু এই পদকেইটাৰ কাৰণে এজ লিমিটটো হৈ দিছে 27 বছৰৰ পৰা 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ পষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেট BTech আপোনালোকে কৰা হ'ব লাগিব, আপোনালোকে তেতিয়াহে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰ পোষ্ট ওলাইছে চিটি প্ৰজেক্ট মেনেজাৰ মিউনিচিপালিটি ফাইনেন্স স্পেচিয়েলিষ্টৰ কাৰণে 2টা পদ। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰি দিছে 27ৰ পৰা আপোনালোকে 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকে পষ্ট গ্ৰেজুৱেট অথবা আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী ইন ফাইনেন্স বা BBA আপোনালোকে কৰা হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে যি আপোনালোকৰ আবেদন হয় এই আবেদনৰ আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 23 মে' 2025। তো আপোনালোকৰ 23 মে' 2025ত ইয়াৰ এটা আপোনালোকৰ এড্ৰেছ দি দিছে, আপোনালোকৰ অফলাইন যোগে ইণ্টাৰভিউ দিবগৈ লাগিব। সময়টো দিছে 11টা বজালৈকে আপোনালোকে পাৰিব। ভেনু হ'ল আপোনালোকৰ ষ্টেট মিছন ডাইৰেক্টৰেট PMAY HFA আৰ্বন 2nd ফ্ল'ৰ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 06। তো ইয়াতে গৈ আপোনালোকে 23 মে' 2025লৈকে আপোনাৰ যি আপোনালোকৰ ডকুমেণ্টছ হয় সেয়া ছাবমিট কৰিব লাগিব। তো আবেদন কৰাৰ লাষ্ট